আপোনজনে ঘৰৰ পৰা উলিয়াই দিয়া এজন অসহায় লোকক স্বেচ্ছাসেৱী সংগঠনে উদ্ধাৰ কৰি আৰক্ষীৰ সহায়ত চিকিৎসাৰ ব্যৱস্থা কৰে। গণেশ চৰকাৰ নামৰ ব্যক্তিগৰাকী তেজপুৰ চক বজাৰত বিগত ৩৮ বছৰে এখন দোকানৰ কৰ্মচাৰী হিচাপে কাম কৰি আছিল। কিন্তু তেওঁ শাৰীৰিকভাৱে অসুস্থ হোৱাৰ বাবে উপাৰ্জনহীন হৈ পৰে গণেশ, যাৰ বাবে এতিয়া গণেশক পৰিয়ালৰ লোকেও আশ্ৰয় নিদিয়ে। ঘৰৰ পৰা উলিয়াই দিয়া গণেশে গোটেই নিশা বজাৰৰ বাৰাণ্ডাত পৰি থাকিল। পুৱা স্থানীয় মহিলা সংগঠনে আৰক্ষীৰ সহযোগত লোকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু গণেশে ক'ত ল'ব আশ্ৰয়, কি খাব, কেনেকৈ থাকিব? মই ভাড়া দিওঁ, মই প্ৰতি মাহে ভাড়া মই ৫-৬ মাহ কাম কৰিব পৰা নাই যে মই ক'ৰ পৰা দিম পইচা, নিজে খাবলৈ পইচা নাই। এই বজাৰৰ মানুহবিলাক দিয়ে, যি দিয়ে এইটো খাই থাকোঁ। এতিয়া সৰু বাৰীটো আলাদা থাকে, গানপুৰ থাকে, এই ভূঞাত কাম কৰে। ঘৰৰ মানুহ ঢুকালে ৮ বছৰ ঢুকালে। কোন দোকান? বুঢ়ী গ'ল আপোনাৰ ৱাইফ, পত্নী?